নমস্কাৰ, মই অৰ্চনা বৰ্মন আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজিৰ টপিকটো হ'ল মেনিফেষ্টেশ্যনৰ ওপৰত। এতিয়া মেনিফেষ্টেশ্যন কৰি থাকিলে আমাৰ বিভিন্ন ধৰণে আমি মেনিফেষ্টেশ্যন কৰিব পাৰোঁ, যেনেকৈ ৱাটাৰ থেৰাপি মেনিফেষ্টেশ্যন থাকে, ছল্ট মেনিফেষ্টেশ্যন থাকে। আজিৰ আমাৰ মেনিফেষ্টেশ্যনটো হ'ল বহুত বেছি চিম্পল আৰু ইমান ডাঙৰ মানে বস্তুখিনি যোগাৰো আপোনালোকে অতি সোনকালে কৰিব পাৰিব। তাৰ কাৰণে লাগিব এখন য়েল্লো পেপাৰ, যদি আপোনালোকৰ ঘৰত এভেইলেবল নাই যিকোনো বগা পেপাৰত আপোনালোকে হালধিৰে য়েল্লো কালাৰ কৰি ল'ব পাৰে, বহুত ইজি হয়। দ্বিতীয় কথাটো হ'ল কি আপোনালোকক এগছি ৰঙা চাকি লাগিব আৰু তেল লাগিব, মিঠাতেল বা সৰিয়হৰ তেল যোনটো কয়। চাকি গছি মানে হয়তো আপোনালোকে পেইণ্ট কৰি ল'ব ৰঙাকে, কাৰণ কিনিবতো নাপায় ৰঙা চাকি, পেইণ্ট কৰি ল'ব পাৰে। লগতে ৰঙা পেইণ্ট কলম এটা লাগিব আৰু এক ঘটি পানী, সৰু হওক ডাঙৰ হওক যি যেনেকুৱা ধৰণৰ পাৰে তেনেকুৱা ধৰণৰ পানী ল'ব আৰু মলি, যোনটো কি ৰঙা থ্ৰেড বুলিও কোৱা যায়, আৰু পাৰিলে অকণমান নভঙা চাউল আপোনালোকে ল'ব পাৰে। এতিয়া এই মেনিফেষ্টেশ্যনটো কেনেকৈ কৰিব আৰু কোন সময়ত কৰিব? প্ৰথমে হ'ল এনেকুৱা টাইম এটা বিচাৰি ল'ব যোনটো টাইমত আপোনালোকক কোনো ডিষ্টাৰ্ব নকৰে যিকোনো কাম কৰিবৰ কাৰণে, কাৰণ এনেকুৱা ধৰণৰ কামবোৰত কোনোবাই যদি পিছেৰে মাতি দিয়ে বা কোনোবাই যদি সুধি দিয়ে কি কৰি আছা বা কিয় কৰি আছা, বহুতখিনি কেতিয়াবা নফলে। সেইটো কাৰণে ট্ৰাই কৰিব এই কামটো অকলে কৰিবৰ কাৰণে, বা ৰুম এটাত অকলে বন্ধ কৰি ল'ব। এতিয়া কি কৰিব, প্ৰথমে আপোনালোকে এটা নাম্বাৰ লিখিব, পেপাৰখনত মই দেখাই দিছোঁ। নাম্বাৰটো লিখাৰ পিছত তাৰে তলত আপোনালোকে উইচটো লিখিব, কি ধৰণৰ উইচ আপোনালোকৰ ফুলফিল হ'ব লাগে। যেনেকৈ কিছুমানৰ এনেকুৱা হয় কি হেল্থত বহুতখিনি ইছ্যুজ থাকে, চ' ডক্টৰৰ ট্ৰিটমেণ্টও যদি লৈ আছে, ট্ৰিটমেণ্টখিনি ভালকৈ পোৱা নাযায় বা কিবা মেডিচিনছে কাম কৰি থকা নাই, তেনেকুৱা ধৰণৰ অৱস্থা যোৱা যায়। লগতে হয়তো কিছুমানৰ ষ্টাডি ৰিলেটেড প্ৰব্লেম বা বিয়া ৰিলেটেড প্ৰব্লেম বা ফাইনেন্সিয়েল প্ৰব্লেম, যিখিনি প্ৰব্লেম আপোনালোকে ছাফাৰ কৰি আছে সেই প্ৰব্লেমটো হৈ যোৱা বুলি, মানে চলিউশ্যনটো হৈ যোৱা বুলি ক'ব। যেনেকৈ মই ফাইনেন্সিয়েলি বহুত এবাণ্ডেঞ্চ, চ' মই বহুত ফাইনেন্স এট্ৰেক্ট কৰি আছোঁ বুলি তেনেকৈ লিখিব লাগিব। চ' লিখাৰ পিছত কি কৰিব, ভালকৈ পেপাৰখন ফল্ড কৰি ল'ব, 3 বাৰ ফল্ড কৰিব আৰু ৰঙা মলিটো যোনটো দেখাইছোঁ তেনেকৈ বান্ধি ল'ব ভালকৈ। এবাৰ এইপিনেদি বান্ধিব, এবাৰ এইটো চাইডেৰে 4 বাৰ বান্ধিব। বন্ধাৰ পিছত কি কৰিব, যদি আপোনালোকৰ ঘৰত মানি প্লাণ্ট আছে, যদি আছে এভেইলেবল, যদি আছে তেনেকুৱা ধৰণৰ মানি প্লাণ্টত আপোনালোকে সেইখন কাগজ থৈ দিব। আৰু যদি দেখিছে কি যদি মানি প্লাণ্টডাল পানীত আছে, পানীত যদি আছে মানি প্লাণ্টৰ তলত থব কাগজখন। এতিয়া ৰঙা চাকিটো ভালকে জ্বলাই ল'ব, ঘিৰ চাকি যদি, এতিয়া কিছুমানে কি কৰে ঘিৰ চাকি জ্বলাবলৈ বহুত চেষ্টা কৰে, চ' ঘিৰ চাকি পাৰিলে কৰক, নহ'বা মিঠাতেলৰ চাকিও বহুতখিনি ভাল উন্নতি কৰা যায়। চ' চাকি গছি জ্বলাব ভালকে, লগতে তাতে আপোনালোকে অকণমান চাউল দিব চাকি গছিত, আৰু পাৰিলে এয়া কৰিব, চব পিনে অকণমান পানী ছটিয়াই ল'ব, আৰু যদি মানি প্লাণ্টডালত তাতে অকণমান পানী ঢালি ল'ব। এতিয়া মেনিফেষ্টেশ্যন কেনেকৈ কৰিব, ভালকৈ আপোনালোকে যিখিনি লিখিছে বাৰ বাৰ ৰিপিট কৰি যাব, 108 টাইমছ ৰিপিট কৰি যাব, কি আপোনালোকৰ লগত এই বস্তুটো হৈ গৈছে, কামটো হৈ গৈছে। কৰাৰ পিছত আপোনালোকে দেখিব, এই যে আপোনালোকে ভালকৈ যে ইয়াত যে থৈছে যে মানি প্লাণ্টডালৰ তলত যে থৈছে, তাৰ পৰা আপোনালোকে কেতিয়াও নুগুচাব যেতিয়ালৈকে আপোনালোকৰ উইচটো ফুলফিল নহয়, তাতে থাকিব দিব। কেতিয়াবা কাষতে আপোনালোকে তাতে চাকি গছি জ্বলাব বা নিজে প্ৰে কৰিব, মেনিফেষ্ট কৰিব অকণমান টাইমৰ কাৰণে, কি আপোনালোকৰ কামটো হৈ গৈছে। চাব উইদিন 45 ডেজ বা 1 মান্থৰ ভিতৰত আপোনালোকৰ পজিটিভ এনাৰ্জি এট্ৰেক্ট কৰা আৰম্ভ কৰিব, বা পজিটিভিটি আপোনালোকে সেই ৰিলেটেড বস্তুখিনিত পাব। বা যদি কাৰোবাৰ যদি এনেকুৱা হৈছে কি হেল্থত বহুতখিনি ইছ্যুজ হৈ আছিলে, মেডিচিনছে কাম কৰি থকা নাই, মেডিচিনে কাম কৰিব। কাৰোবাৰ যদি এনেকুৱা হৈ আছে কেৰিয়াৰত প্ৰব্লেম বা অফিচত প্ৰব্লেম, ফাইনেন্সিয়েল ৰিলেটেড প্ৰব্লেম, গোটেইখিনি বস্তু মানে একেলগে অপৰচুনিটিজবোৰ পাই থাকিব। আশা কৰোঁ মোৰ এই সৰু ভিডিঅ'টো আপোনালোকক সহায় কৰিব। লগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা মোক যদি ফেচবুকত ফ'ল' কৰা নাই, ফ'ল' কৰিব। মই যথেষ্টখিনি ভাল কণ্টেণ্ট আনি থাকিম। ধন্যবাদ।